নিশ্চয় কৈছা কাইলৈ যেহেতু বিহুৰ উৰুকা আৰু উৰুকাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিখন বজাৰৰ দৰে নলবাৰীৰ বৰিতাপা থুঠিকাটা মিলন বজাৰতো যিসমূহ পাইকাৰী মাছৰ ব্যৱসায়ী সেই মাছৰ ব্যৱসায়ীসকলে আজি সন্ধিয়াৰে পৰা এই ধৰণে তেওঁলোকৰ মাছসমূহ বিভিন্ন প্ৰান্তৰ পৰা লৈ আহিছে আৰু আহি খুচুৰা ব্যৱসায়ীসকলৰ বাবে ইয়াত তেখেতসকলে মেলি দিছে বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ব্যৱসায়ীসকল আহিছে আৰু আহি বিভিন্ন প্ৰজাতিৰ যিসমূহ মাছ সেই বিভিন্ন প্ৰজাতিৰ মাছসমূহ ইয়াত এই ধৰণে মেলি দিছে ৰৌ বৰালিৰ পৰা আৰম্ভ কৰি থলুৱা প্ৰজাতিৰ মাছলৈকে ইয়াত উপলব্ধ হৈছে বিভিন্ন প্ৰান্তৰ পৰা ইয়াত যিসকল ব্যৱসায়ী আহিছে ব্যৱসায়ীসকলে যেহেতু পাইকাৰী হাৰত ইয়াত মাছ বিক্ৰী কৰিছে আৰু নলবাৰী জিলাখনত উৰুকাৰ আগনিশা এই ধৰণে বজাৰ বুলি ক'লে এখন বৃহৎ বজাৰ বহে নলবাৰী বৰিতাপা থুঠিকাটা এই মিলন বজাৰত আমি যিসকল ব্যৱসায়ী আছিল তেখেতসকলৰ সৈতে কথা কিছু পাতিম যদি সম্ভৱ হয় আমি কথা কিছু পাতিম আৰু দৃশ্যটো আমি সমানে দেখুৱাম পোনপটীয়াকৈ ND24 দৰ্শকসকলক যেহেতু বিভিন্ন প্ৰান্তৰ পৰা খুচুৰা যিসকল বিক্ৰেতা সেই বিক্ৰেতাসকলে ইয়াৰ পৰা পাইকাৰী হাৰত তেখেতসকলে মাছ ক্ৰয় কৰে দাদা অকণমান কথা পাতিম কিমান মাছ আনিছে এইবেলি প্ৰায় মোৰ তাতে বৰ্তমানলৈকে 10-12 কুইণ্টেলমান আহিছে কি মাছ আনিছে গোটেই আহিছে আপোনাৰ দেখিছে ৰৌ বৰালি ভকুৱা আৰি চিতল গোটেইখিনি মাছে আছে দামবিলাক অকণমান কৈ দিয়কচোন ৰৌ কিমানকৈ দিছে চিতল বেচিলোঁ মই ধৰক 700কৈ বেচিছোঁ 3 কিলো চিতলত 700 টকা 3 কিলো 3.5 কিলো ওজন আছে তাৰপিছত ভকুৱা বেচিছোঁ 700 টকা কৰি সেইটো 5 কিলো 6 কিলো আছে এটা ডাঙৰ আৰি আছিলে 8 কিলো ওজনৰ সেই ডাঙৰ আৰিটো বেচিছোঁ আমি 1620 টকা কৰি প্ৰতি কিলো 1620 টকা প্ৰতি কিলো 1620 টকা মাছ কিমান কুইণ্টল অহা বুলি ক'লে 12 কুইণ্টলমান আহিছে মোৰ 12 কুইণ্টল মাছ আনিছে প্ৰতি বছৰে ইয়াতে ব্যৱসায় কৰে নিশ্চয় নিশ্চয় কেনেকুৱা এখন বৃহৎ বজাৰ নলবাৰীৰ ভিতৰত এখন বজাৰ ডাঙৰ বুলি কোৱা হয় প্ৰায় 30 বছৰ পুৰণি প্ৰায় 30 বছৰমান হ'ল এই ডাক আৰম্ভ কৰা আমাৰ দেউতাহঁতে আৰম্ভ কৰা ককাহঁতে আৰম্ভ কৰা ডাক এতিয়া প্ৰায় 30 বছৰ ভৰি দিছে আপোনাৰ দেউতা বা আপোনাৰ ককাও ইয়াত এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে নিশ্চয়কৈ এই যিখন বৰিতাপা থুঠিকাটা মিলন বজাৰ এই মিলন বজাৰত হাজাৰ হাজাৰ ক্ৰেতা বিক্ৰেতাই ভিৰ কৰে উৰুকাৰ আগনিশা সন্ধিয়াৰে পৰা উৰুকাৰ পুৱতি নিশালৈকে হাজাৰ হাজাৰ ক্ৰেতা বিক্ৰেতাই ভিৰ কৰা এই বৰিতাপা থুঠিকাটা মিলন বজাৰৰ দৃশ্যটো আমি আমাৰ ND24 দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ আমি ক্ৰেতাসকলৰ সৈতে কথা পাতিম বিক্ৰেতাসকলৰ সৈতে কথা পাতিম দৃশ্যখিনিও আমি দেখুৱাই থাকিম আমাৰ ND24 দৰ্শকসকলক দাদা অকণমান আগুৱাই আহক কেনেকুৱা বিক্ৰী কেনেকুৱা হৈছে এইবাৰ বিক্ৰী বঢ়িয়া হৈছে এইবাৰৰ দৰে ভাল বিক্ৰী নাইয়ে কি মাছ আনিছে আমি আৰি বৰালি ভকুৱা বিকেট কমন গ্ৰাছ মোটামুটি ইমানখিনি আছে আমাৰ ইয়াতে দামবোৰ কেনেকুৱা দিছে আৰি কিমানকৈ দিছে আৰি মোটামুটি 800 টকা গৈছে আৰি 800 টকা বিঘেটটো কিমানকৈ দিছে বিকেট 300 বিঘেট 300 টকা অঁ তাৰপিছত কমন গৈছে 250 তাৰপিছত মানে ডাঙৰ বিকেট গৈছে 400 মাছ কিমান কুইণ্টল আনিছিলে এইবাৰ আমি মোটামুটি 30-35 কুইণ্টল আছে 35 কুইণ্টল মাছ আপুনি আনিছে ক'ৰ পৰা আনে মাছ এইটো আমি মানে ওচৰ পাজৰৰ পৰা আহিছে ফিচাৰী ইয়াৰ বিলৰ বা ফিচাৰীৰ মাছ ফিচাৰী বিল বা ফিচাৰী হয় বাৰু আমি দৃশ্যখিনি এই ধৰণে দেখুৱাইছোঁ যিহেতু কাইলৈ হেঁপাহৰ উৰুকা আৰু ভোগালীৰ উৰুকাৰ বাবেই এই ধৰণে বিভিন্ন প্ৰজাতিৰ মাছে ইয়াত উভৈনদী হৈ পৰিছে দৃশ্যখিনি যিহেতু দেখুৱাই আছোঁ আৰু ভোগালীৰ বাবে সকলো সাজু হৈছে আৰু উৰুকাৰ নিশা অৰ্থাৎ কাইলৈ সকলোৱে যাতে লগে ভাগে এসাঁজ খাব পাৰে তাৰ বাবে এক বিশাল আয়োজন চলিছে আমি নলবাৰীৰ এখন বৃহৎ বজাৰ বৰিতাপা থুঠিকাটা মিলন বজাৰৰ পৰা এই ধৰণে এই দৃশ্যখিনি দেখুৱাইছোঁ সতীৰ্থ পৰাকে দেখুৱাব বিভিন্ন প্ৰজাতিৰ মাছেৰে ইয়াত উভৈনদী হৈ পৰিছে আমি দৃশ্যখিনি দেখুৱাইছোঁ ৰৌ ভকুৱাৰ পৰা আৰম্ভ কৰি গৰৈ পুঠি খলিহনালৈকে প্ৰতিবিধ প্ৰজাতিৰ মাছ ইয়াত উপলব্ধ হৈছে আৰু এইখন এখন অতি পুৰণি বজাৰ ইতিমধ্যে বিভিন্নজনে সেই কথা আমাক উল্লেখ কৰিছে দাদা অলপ কথা পাতিম মাছ কিমান আনিছে এইবাৰ মাছ মোৰ 30-35ৰ ওপৰত হ'ব 40 মান হ'ব লাগে 40 কুইণ্টল আনিছে কি মাছ আনিছে এইবিলাক এই মেলাখনত যিমান হয় কি মাছ আছে অকণমান কৈ দিয়কচোন আমাৰ দৰ্শকসকলক এয়া চিতল আছে চিতল কিমানকৈ দিছে দাদা চিতল এতিয়া বৰ্তমান 700 যাই আছে প্ৰতি কিলো চিতল 700 টকা 700 আছে বাৰু কিমান ডাঙৰ মাছ আনিছে আছে আৰু ডাঙৰ আহিব এতিয়া আহিহে আছে আহি আছে গোটেই নিশা বজাৰ চলিব এইটো নতুন মাছ আছে শিলঘৰীয়া বুলি কয় এইটোৱেই শিলঘৰীয়া কিমান আপোনাৰ কেতিয়ালৈকে বজাৰ থাকিব আজি মোটামুটি খুচীয়া বাকী আৰু 2-3টা বজালৈকে চলি যাব 3 বজালৈকে বজাৰ আছে বাৰু আমি এই ধৰণে দৃশ্যখিনি দেখুৱাইছোঁ এই বৰিতাপা থুঠিকাটা মিলন বজাৰৰ পৰা বিভিন্ন প্ৰজাতিৰ মাছেৰে ইয়াত উভৈনদী হৈ পৰিছে এই বজাৰ আৰু সকলোৱে নিজৰ সাধ্যানুসৰি যাতে মাছ ক্ৰয় কৰিব পাৰে আৰু তাৰ বাবে ইয়াত পাইকাৰী হাৰত মাছসমূহ বিক্ৰী কৰা হৈছে বিশেষকৈ এই বজাৰখনত থলুৱা খুচুৰা যিসকল ব্যৱসায়ী থাকে সেই ব্যৱসায়ীসকলে মাছ ক্ৰয় কৰে ক'ৰ পৰা আহিছা
বৰ্ণিবাৰী বৰ্ণিবাৰী বজাৰ চাব আহিছা অঁ মাছ ক্ৰয় কৰিলা নে নাই মাছ কৰা নাই বজাৰ কৰিবা কৰিম ঠিক আছে বাৰু খুৰা ক'ৰ পৰা আহিছে সৌৰা বাহাৰ পায় খুৰা বাহাৰ পৰা মাছ কিনিলে নাই কিনি কিনে মাছ বেচিব আনিছোঁ আপুনি বিক্ৰী কৰিব আহিছে অঁ কি বিক্ৰী কৰিব আপুনিতো পাইকাৰী বিক্ৰেতা পাইকাৰী 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 ঠিক আছে বাৰু বিভিন্ন প্ৰান্তৰ পৰা যিসকল ব্যৱসায়ী সেই ব্যৱসায়ীসকল আহিছে আপুনি ক'ৰ পৰা আহিছে আমি লোকেল ইয়াৰে ইয়াৰ স্থানীয় আপোনালোকৰতো ইয়াত মাছ পোহা হয় পুখুৰীত আমাৰ এতিয়া দাগ আমাৰ নিজৰে দাগ আপোনালোকৰ নিজৰ ডাক আছে কেনেকুৱা কিমানকৈ আপোনালোকে ইয়াত মাছ বিক্ৰী কৰি আছে এইটো 220 250 220 250কৈ ঠিক আছে বাৰু এটা দৃশ্যটো সামগ্ৰিক দৃশ্যটো মোৰ সতীৰ্থ পৰাকৈ দেখুৱাব হাজাৰ হাজাৰ ক্ৰেতা বিক্ৰেতা ইয়াত ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহি নিজৰ পচন্দৰ বা নিজৰ সাধ্যানুসাৰি মাছ ক্ৰয় কৰিছে বিশেষকৈ এই বজাৰখনত পাইকাৰী বিক্ৰেতাসকলৰ পৰা যিসকল খুচুৰা বিক্ৰেতা থাকে সেই খুচুৰা বিক্ৰেতাসকলে মাছ ক্ৰয় কৰিছে আৰু এই ধৰণে কাইলৈ হেঁপাহৰ উৰুকাত সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ বাবে সাজু হৈছে নলবাৰীবাসীয়েও বিশেষকৈ নলবাৰীৰ এই বৰিতাপা থুতিকাটা মিলন বজাৰৰ পৰাই খুচুৰা বিক্ৰেতাসকলে মাছ ক্ৰয় কৰি নলবাৰীৰ বিভিন্ন প্ৰান্তৰ যিসমূহ বজাৰ আছে সেই বজাৰত তেখেতসকলে মেলি দিব আৰু তাৰ পৰাই প্ৰতিগৰাকী গ্ৰাহকে নিজৰ সাধ্যানুসৰি মাছ ক্ৰয় কৰি উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত